আজিৰ ভিডিঅ'ত আমি পুনৰালোচনাৰ ৰিভিজন পঢ়া 4 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। কি কৈছে 4 নম্বৰ প্ৰশ্নসমূহ উৎপাদকত প্ৰকাশ কৰা। 1 নম্বৰটো আছে 4x² + 12x + 9। ইয়াত আমাৰ কেইটা পদ আছে? 3টা পদ। আমি এটা দুটা পদ্ধতিৰে শিকিম। প্ৰথমে ফাৰ্ষ্ট পদ্ধতিটো শিকি ল'ম। ফাৰ্ষ্ট বুলি নহয়, তোমালোকে যিটো পাৰা তাকে কৰিব পাৰা। এতিয়া চোৱা, এটা উৎপাদক বিশ্লেষণ কৰিম আমি এইটো। তেতিয়া কি কৰিম? প্ৰথমে এই মধ্যমা পদটো কোনটো আমাৰ? এইটো মাজৰ পদটো আমি বিভাজন কৰিম। কেনেদৰে বিভাজন কৰিম? আমি ইয়াত xৰ অহকটো 12 আছে, এইটো বিভাজন কৰোঁতে আমি x² অহক আৰু এইটো ধ্ৰুৱক ৰাখি এই দুটা ইনটু কৰিম। কিমান হ'ব? 4 × 9 36। আৰু আমি কি ইনটু কৰিলে আমি 36 পাম বা পূৰণ কৰিলে 6 × 6 = 36। আকৌ 18 × 2 36। এইখিনি এই তিনিটা অংকীয়া আমি তিনিটা আৰু এটা আছে 1 × 18 36। এইখিনি আমি কোনকেইটা প্লাছ কৰি এটা ধ্ৰুৱক ৰাখিটো কোনটো আমাৰ 9ৰ আগত যদি প্লাছ চিন থাকে প্লাছ কৰিব লাগিব, যদি মাইনাছ থাকে মাইনাছ কৰিব লাগিব। এইটো মনত ৰাখিবা। তেন্তে কোনটো আমাৰ? ইয়াত 6 + 6 যোগ কৰিলে আমাৰ 12 পায়। তেনেহ'লে আমি 4x² 6 + 6x 12 আমি বিভিন্ন ধৰণৰ সংখ্যা প্লাছ কৰি 12 পাওঁ। এই বুলি ইয়াত যিটি নম্বৰ দিলে নহ'ব, এনেকৈ আমি x² অহক আৰু ধ্ৰুৱক ৰাশিটো পূৰণ কৰিব লাগিব। পূৰণ কৰি যিটো সংখ্যা প্লাছ বা মাইনাছ কৰি আমি 12 পাম, এইটোৱে লগাব লাগিব। কিন্তু প্লাছ কেতিয়া লগা হয়? যেতিয়া ধ্ৰুৱক ৰাশিৰ আগত যদি প্লাছ থাকে প্লাছ কৰিব লাগে, যদি মাইনাছ চিন থাকে তেতিয়া কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। এতিয়া কিমান হ'ব? 4x², xটো এই দুটাৰ লগত ইনটু কৰিম 6x + 6x + 9। আগৰ ভিডিঅ'ত আমি 4টা পদ থাকিলে কেনেকৈ উৎপাদক বিশ্লেষণ কৰা হৈছিলে দেখুওৱা আছিলে। তেনে ইয়াৰ পৰা কি কমন আহিব আমাৰ? 2x কমন আনিলে আমাৰ 2x থাকিলে প্লাছ 2 × 6 = 3। xটো আমাৰ বাহিৰলৈ অনা হ'ল। আৰু ইয়াত এনেকুৱা এটা সংখ্যা কমন ল'ব লাগিব যিটো আমি 2x + 3 পাম। তেনেকৈ কি হ'ব? 3 2x + 3। এতিয়া আমাৰ 2x + 3 আকৌ বাহিৰলৈ আহিলে কি থাকিলে? এইটো আৰু এইটো 2x + 3। আৰু এই পদ্ধতিকে আমি এটা বীজগণিতীয় সূত্ৰৰ সহায়ত প্ৰকাশ কৰিম। কেনেকৈ? চোৱা, এটা আমি এটা বীজগণিতীয় সূত্ৰৰ সহায়ত প্ৰকাশ কৰিম। চোৱা, এইটো স্কোৱাৰ আছে, কোনটো সংখ্যা স্কোৱাৰ কৰিলে আমি 4x² পাম। 2x² আকৌ 2, এই দুটা কোনটো স্কোৱাৰ কৰিব পৰা নম্বৰ? এইটো আৰু এইটো প্লাছ 9টো কি? 3²। তেনেহ'লে 2a ৰ ভেলু 2x আৰু এইটো 3। 2 × 2 = 4, 4 × 2 = 12। মানে আমি a + b² এইটোত ভাঙিছে। এইটো তোমালোকে অলৰেডি শিকি আহিছে। তেনেহ'লে চোৱা, তুলনা কৰা। a² ঠাইত কি আছে? a ৰ ঠাইত 2x, আকৌ 2a ৰ ঠাইত 2x, b ৰ ঠাইত 3, আকৌ প্লাছ 3²। এইটো ইকুৱেল আমাৰ কি হয়? a + b²। a ৰ ভেলু তুলনা কৰিলে পালোঁ আমি 2x, b ৰ ভেলু কি পালোঁ? 3, আকৌ হোল²। এইটো আমি 2x দুটা নহয় জানো? এইটো আমি এনেদৰে লিখিব পাৰোঁ। একে এই দুটা পদ্ধতি তোমালোকে যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ল। এতিয়া নেক্সট 2 নম্বৰটো চোৱা, কি আছে? 25m² + 30m + 9। কিমান হ'ব আমাৰ? 25m² ধ্ৰুৱক ৰাখি 9 আৰু m, ইয়াত xৰ ঠাইত যেনিবা m আছে, একো নহয়। m² অহক 25। এতিয়া আমি এই দুটা পূৰণ কৰিলে 225 পাওঁ, আৰু 15 পূৰণ কৰিলেও 225 পাম, আৰু 15 প্লাছ কৰিলে আমি, কাৰণ ধ্ৰুৱক ৰাশিৰ আগত প্লাছ চিন আছে, 30 পাওঁ। এমটো লগাই দিলোঁ। তাৰপিছত ইয়াৰ পৰা কি কমন আহিব আমাৰ? 5m, 5 × 5 = 25, আকৌ 5 × 15 3। এমটোতো বাহিৰলৈ আহি গ'ল। ইয়াৰ পৰা আমি কি কমন আহিব আমাৰ?
3 যদি কমন আনো 5m + 3 তাৰপিছত 5m + 3 এইটো কমন আনিলে কি থাকিলে 5m + 3 আকৌ এইটো বীজগণিতৰ উত্তৰত কেনেকৈ প্ৰকাশ কৰিম এইটো কোনটা আমাৰ স্কোৱাৰত কৰিব পাৰি 5m 25m স্কোৱাৰ হ'ব আকৌ মাজৰটো পিছত লিখিবা জানিবা 9 টো আমি 3 স্কোৱাৰ কৰিব পাৰোঁ তেতিয়া কি থাকিলে আমাৰ 2 a ৰ ভ্যালু 5m তুলনা কৰিলে b ৰ ভ্যালু 3 মানে a² + 2ab + b² ইকুৱেল টু আমাৰ a + b হোল স্কোৱাৰ a ৰ ভ্যালু আমাৰ কিমান পালো 5m আৰু b ৰ ভ্যালু 3 হোল স্কোৱাৰ দুটা থকাৰ কাৰণে আমি দুবাৰ লিখিলো এইটো आंसर এটা 3 নম্বৰটো এটা 3 নম্বৰটো আমি এটা পদ্ধতিৰে কৰিম 25 আছে দুৰ্বৰকে 25 আৰু x স্কয়াৰ হক ইয়াত একো নাথাকিলে জানিবা কি আছে 1 25 1 গুণ 25 মানে 5 5 গুণ 25 আৰু 5 আৰু 5 যোগ কৰিলে আমি 10 পাওঁ এটা x স্কয়াৰ x টো ইনটু কৰিম 5x মাইনাস এ প্লাস এ মাইনাস মানে ব্ৰেকেটটো উঠাই দিছো আমি 25 ইয়াৰ পৰা আমি কি কমন আহিবা আমাৰ x এটা কমন আনিলে x থাকিলে আকৌ এই x টো বাহিৰলৈ আনিলো 5 থাকিলে ইয়াতো আমি 5 এটা কমন আনিলে x মাইনাস এ প্লাস এ মাইনাস হ'ব 5 এৰে 25 হৰণ কৰিলে 5 আকৌ x - 5 দুটা জায়গাতে পালো আমি আকৌ এটো বাহিৰলৈ আনিলো কি থাকিলে x - 5 এটো এটা 4 নম্বৰটো চোৱা 121b² - 88bc + 16c²। Yes, 121b²। b² অহকটো আমাৰ 121 আকৌ ইয়াত 16 দুবৰ ৰাখিটো আমি 16 হিচাপে লওঁ তেতিয়া কিমান হ'ব কি আছে 88bc আছে তেনেহলে আমাৰ 44 + 44 এট bc2 এটো কেনেকৈ পাইছা গমে পাবা 121 আৰু 16 টো পূৰণ কৰিবা আৰু 44 + 44 পূৰণ কৰি একে পাবা আৰু প্লাস কৰিলে আমি 88 পাম 16c² তেনেহলে 121b² 44bc ব্ৰেকেট উঠাই দিছো আকৌ মাইনাস এ প্লাস এ মাইনাস 44bc আকৌ প্লাস 16c² এটা কি কমন আহিবা আমাৰ ইয়াৰ পৰা 121 আৰু 44 পৰা 11 আৰু b তেতিয়া কিমান হ'ব 11b থাকিলে 11 এৰা 44 4 টাইম যায় আৰম্ভ কৰিলে আৰু b টো আনিলো আমি বাহিৰলৈ কি থাকিলে c ঠিক তেনে ইয়াৰ পৰা আমি 4c কমন আনিলে কি থাকিব আমি যেটো এনুকা অংকিয়া কমন লব লাগিব যেটো আমি এই ভ্যালুতে আমি পাম 11b হল -4c তেনেহলে আকৌ 11b - 4c কমন আনিলো কি থাকিলে 11b - 4 11b - 4c থাকিলে এইটো হৈছে আমাৰ आंसर এতিয়া নেক্সট আমাৰ 5 নম্বৰটো চাও 9p² - 16q² এর দুটা পদ আছে আমি স্কয়ার কৰি চাও 9p 3p হোল স্কয়ার 16k² 4k² এটো কি হল আহিলে আকৌ a² - b² ফর্মুলা আহিলে এটো কি আছিল আমাৰ a - b a + b এতে a তুলনা কৰা a আছে আমাৰ 3p আকৌ মাইনাস b আছে 4q আকৌ a + b 3p + 4q এটো আমাৰ বীজগণিতৰ উত্তৰত আহিলে ঠিক তেনেদৰে আমাৰ এতিয়া 6 নম্বৰটো l + m হোল স্কয়ার - l - m হোল স্কয়ার এটো তোমালোকে প্ৰথমে ভাঙি লব পাৰা বা তোমালোকে একে এটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰা বা a + b হোল স্কয়ার বা a - হোল স্কয়ার একে आंसर ওলাব এটা মই ইয়াতে ভাঙিম এৰ ঠাইত কি আছে l + m আকৌ মাইনাস b ঠাইত আছে l - m তুলনা কৰিছো আমি
এল আকৌ মাইনাছে মাইনাছে আমাৰ প্লাছ হয় আকৌ এল প্লাছ এম প্লাছ চিন আছে দিলোঁ বি ঠাইত কি আছে এল মাইনাছ এম এতিয়া চোৱা এল এল কেঞ্চেল ইয়াতো আমি এম এম কেঞ্চেল গ'ল এম প্লাছ এম টুৱাইছ এম এল প্লাছ এল টুৱাইছ এল 2 2 জাৰ 4 এম এল এইটো 4 এম এল পালোঁ এতিয়া নেক্সট আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা এক্স স্কুৱাৰ মাইনাছ 13x মাইনাছ 30 এতিয়া এক্স স্কুৱাৰ মাইনাছ 13 আমি মধ্যমা পদ বিভাজন কৰিম এতিয়া এক্স স্কুৱাৰ 1 আছে আৰু ধ্ৰুৱকৰাশী 30 এতিয়া কি ইনটু কৰিলে 30 পাম 1 * 30 30 6 5 জাৰ 30 আকৌ 15 * 2 30 ইয়াত আমি কি কৰিব লাগিব এতিয়া প্লাছ নে মাইনাছ কৰিবলৈ হ'লে আমি ইয়াত ধ্ৰুৱকৰাশীৰ আগত কি চিন আছে এইটো চাম মাইনাছ চিন আছে তেন্তে এই তিনিটাৰ ভিতৰত কোনটো মাইনাছ কৰিলে আমি 13 পাম এইটো তেনেহ'লে আমি এইটো বহাই দিম 15 - 2x - 30 আকৌ এটা আমি ব্ৰেকেটটো উঠাই দিম 15x মাইনাছে মাইনাছে প্লাছ 2x - 30 কি কমন আহিব আমাৰ x যদি কমন আনো x - 15 আকৌ প্লাছ এনেকুৱা সংখ্যা কমন ল'ব লাগিব যাতে আমি x - 15 পাওঁ 2x - 15 কাৰণ 2 15 যায় 30 আকৌ x - 15 আকৌ দুটাত আহিলে এনেহ'লে কি থাকিলে x + 2 যদি x - 15 বাহিৰলৈ আনো x আকৌ প্লাছ 2 এইটো আমাৰ এনসাৰ আকৌ 8 নম্বৰটো y² - 5y - 36 এতিয়া আকৌ y² হক কি আছে 1 ইয়াত তোমালোকে ওপৰত x আছে ইয়াত y আছে বুলি চিন্তা কৰিব নালাগে এইটো চলক ৰাশি হিচাপে বেলেগ বেলেগ থাকিব পাৰে y² 36 1 * 36 36 আকৌ 6 6 জাৰ 36 18 * 2 36 তেনেকৈ আকৌ 9 4 জাৰ 36 আৰু মাইনাছ নে প্লাছ কৰিম বুলি ক'বলৈ হ'লে আমি ইয়াত ধ্ৰুৱকৰাশীৰ আগত কি চিন আছে এইটো চালেই হ'ল মাইনাছ আৰু মাইনাছ কৰি আমি মধ্যমা পদ 5টো এইটো পাব লাগিব তেন্তে কোনটো হ'ব এই চাৰিটাৰ ভিতৰত এইটো 9 - 4y - 36 তেনে y² ব্ৰেকেটটো উঠাই দিম 9y মাইনাছে মাইনাছে প্লাছ 4y - 36 তেনেহ'লে ইয়াৰ পৰা আমি y এটা কমন আনিলে y - 9 ইয়াৰ পৰা প্লাছ আছে 4 এটা কমন আনিম একে সংখ্যা পালোঁ এতিয়া y - 9টো আকৌ আমি কমন আনিম কাৰণ দুটা জেগাতে আছে বাহিৰলৈ অনাৰ লগে লগে কি থাকিলে ইয়াত y ইয়াত থাকে প্লাছ 4 এইটো আমাৰ এনসাৰ এতিয়া আকৌ 9 নম্বৰ প্ৰশ্নটো চাওঁ 4y² + 25y - 21 ইয়াত y² হক 4 আছে ইয়াত কি আছে আমাৰ ধ্ৰুৱকৰাশী 21 21 * 4 ইনটু কৰিলে 84 পায় আকৌ 28 * 3 84 21 * 4 84 এই দুটাৰ ভিতৰত কোনটো হ'ব আমাৰ মাইনাছ কৰিব লাগিব এইটো ইয়াত বহাই দিম এনেদৰে 4y² + 28y ব্ৰেকেটটো উঠাই দিলোঁ প্লাছে মাইনাছে মাইনাছ 3y - 21 কি কমন আহিব 4y যদি কমন আনো y + 7 ইয়াৰ পৰা 3 এটা কমন আহিলে আমি y + 7 পাম আকৌ y + 7 দুটাতে আছে 4y - 3 এইটো আমাৰ এনসাৰ নেক্সট 10 নম্বৰটো চাওঁ 3x ^ 6 - 6x² y - 45x² y² ইয়াৰ পৰা আমি কি কমন আনিব পাৰোঁ 3 3ৰে 6 আৰু 45 হৰণ যায় ইয়াত x ^ 6 আছে x² আছে আমাৰ x² আছে x² যদি কমন আনো ইয়াত 3টো বাহিৰলৈ আনিলোঁ ইয়াত 6টা আছিলে দুটা যদি কমন আনো কেইটা থাকিলে 4টা আকৌ x² আমি কমন আনিলোঁ 3ৰে 6 2 2y আকৌ -45 3ৰে 45 15 আকৌ x² বাহিৰলৈ আনিলোঁ y² থাকিলে আৰু আমি এইখিনি একো কৰিব নোৱাৰোঁ আৰু উৎপাদক বিশ্লেষণ কৰিব নোৱাৰোঁ এইকাৰণে এইটো আমাৰ এনসাৰ ইমানেই
থাকিব। আজি আমাৰ ৰিভিজন 4টো শেষ হ'ল। নেক্সট তোমালোকৰ নতুন কিতাপৰ আকৌ এটা ৰিভিজন 5 এড কৰিছে ত্ৰিভুজৰ সৰ্বাংগ সমতা। নেক্সট ক্লাছত আমি আলোচনা কৰিম।